নামটো যে চশমা থৈ কি বনাইছে? জিকা আৰু বিলাহী পিটিকা আকৌ জিকা। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ৰাউন ৰিজৱানাৰ আন এটি ভিডিঅ'লৈ। আজি হৈছে এপ্ৰিল মাহৰ 18 তাৰিখ। এয়া আমাৰ ছোৱালী যাবলৈ ওলাইছে স্কুললৈ, মানে তাইৰ স্কুলত প্ৰদৰ্শনীমূলকভাৱে বিহু আছে, বিহু নাচিব লাগিব প্ৰতিটো ক্লাছে। তো তাকে তাইক উলিয়াই মেলি বৌ লগতে গৈছে, যিহেতু তাই এইবোৰ পিন্ধি মেলি গৈছে। তাৰপিছতে কোনটো গানত নাছিলে অকণমান দেখাই দিলোঁ, চাওক। আহিলা হা 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 নাচিলা কোনটো গানত, কোনটো বিহু? ভাল ছোৱালী হা, কাপোৰ সলাব লাগে। নামটো যে ভোট দি আহিলো, মোৰ নামটো চাওক, অসমীয়াত ভুল আহিছে, ইংৰাজীত শুদ্ধই আহিছে, সেইটো ঠিক কৰি পেলাব পাৰিম বাৰু। এয়া দি পেলাই আহি ঘৰ সোমাইছোঁ। বহুত দি মেলি আহিলোঁ। হঠাৎ মোৰতো অলপ ঘৰুৱা যেন লাগিল, মই অলপ শুই দিলোঁ আৰু বৌয়ে ইহঁত ল'ৰা ছোৱালী দুয়োটাকে মেগী বনাই দিলে। আৰু সি নিজে নিজে খাবলৈ শিকিছে আজিকালি, খুৱাই দিবলৈ বিচাৰিলে ইমানকৈ খাবলৈ নিবিচাৰে। খাই লৈ বাপেকক দেখাই আছে, মজা মানে খাই মজা লাগিছে। এয়া চাওক, সি নিজে নিজে ধুনীয়াকৈ খাব পাৰে, বাপেকে চপাই দিছে আৰু সি ধুনীয়াকৈ খাইছে। পেলাই জুলাই হ'লেও নিজে খাবলৈ আজিকালি বিচাৰে। ভোট দি মেলি আহিলোঁ, অকণমান গাটো বেয়াও হ'ল, আগবেলা শুই দিলোঁ, একো আজি বনোৱা মেলা নাই, খালি খাইছোঁহে দুপৰীয়া উঠি। তাৰপিছতে এয়া ল'ৰা শুই গ'ল। এতিয়া যাবলৈ ওলাইছোঁ অকণমান ফুৰিবলৈ, তো ওলাই লওঁ। ফুপু যাবা, ফুপু যাবা দম আমাৰ মোবাইলেই নেই, দাদী এয়া লগ কৰি আছে। আমি আজিহে ঘৰ তলা মাৰি ওলাই যাম নেকি ন, আজিহে তলা মাৰি ওলাই যাম তাই দেখি। চশমা থৈ গুচি এয়া আমি আহিছোঁ সেনচোৱালৈ ফুৰিবলৈ। আমাজনৰ বাইকৰ ঘৰ, মানে আমাৰ জেঠাই ঘৰ। এয়া ফুৰিলোঁ, গোটেই যাক একেলগে বহি মেলি ইয়াতে চাহ খালোঁ, কথা বতৰা পাতিলোঁ। দাদীক কোৱাচোন, অঁ দাদী গুড মৰ্ণিং কোৱা, কৈ দিয়া গুড মৰ্ণিং, লাহেকৈ ক'লে গুড মৰ্ণিং, এইফালে চাই কোৱা শুন, এইফালে এইটো মই কিবা এটা দিম, গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং, গুড মৰ্ণিং মৰ্ণিং। কি বনাইছে? জিকা আৰু বিলাহী পিটিকা, আকৌ জিকা বাকলি, কি বাকলিটোৰো পিটিকা, চাটনি। চাটনি আৰু পিটিকাৰ মাজতনো কি মানে ডিফাৰেঞ্চ? আজি কেই তাৰিখ? আজি কেই তাৰিখ মায়ে? 20 তাৰিখ, ঠিকেই কৈছে তাই। কালি আমি ভোট দিছোঁ আকৌ ন, 20 তাৰিখে আজি, দেখিছে নহয়। আজি ওলাই মেলি যোৱা নাই, বতৰ বেয়া, পুৰা কামত লাগি গৈছে। চাটনিবিলাক আচলতে ইহঁত বৰ ধুনীয়া বনায়। না মাছ মাংসও ধুনীয়া বনাই বাৰু। ক'ত উঠিছা? এফালে চোৱা, ইয়াত চোৱা, ক'লৈ যোৱা?
শুই যাবা হা তাত উঠি টেংগে নেনাচি আলা হা ভাত খাবানে এতিয়া খাবা নামা নামা এইফালে চাই দিয়া হাঁহি দিয়াচোন হেল্ল' 1:30 বাজিলে দুপৰীয়াৰ বাবে চব ৰেডি হ'ল আমাৰ জানা নামাজ পঢ়ি হ'লে ভাত খাম আৰু আজিতো মেট্ৰিকৰ ৰিজাল্ট দিছে আজি 20 তাৰিখ কাকিলে যাওঁ যাওঁ লাগিছে কিয় মানে মোৰ ইয়াত ষ্টুডেণ্টবোৰ ইমান তেনেকুৱা চিনাকি নাই তো তাত ওচৰে পাজৰে ভণ্টিকেইজনী আছে আৰু পেহীৰ ল'ৰা এটাও আছে তো ৰিজাল্টবোৰ ফোনতে পাইছোঁ ভাল লাগিছে কিন্তু যাওঁ লাগিছে কিন্তু যাবও নোৱাৰোঁ এতিয়া মোৰ অসুবিধাৰ বাবেহে একচুৱেলি সেইকাৰণে যাব পৰা নাই ফোনতো পোৱা নাই সিহঁতক মানে কিবা ফোনটো নেটৱৰ্কটো বেয়া হৈ আছে তো এবাৰ পালোঁ তাৰপিছত আৰু ভালকৈ কথা পাতিব পৰা নাই বাৰু যি কি নহওক চবলৈকে শুভেচ্ছা থাকিল মেট্ৰিকৰ যিমানখিনি ষ্টুডেণ্ট আছে সকলোলৈকে শুভেচ্ছা দিলোঁ আৰু এটা বস্তু দেখাওঁ ৰ'ব এইটো বেক কেমেৰা দি দেখাব লাগিব এইটো ইয়াৰ আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ ৰণে আমাৰ ঈদৰ খেল ধেমালিত টেংগে নাচিছিলে মানে কি আৰু সি জঁপিয়াইহে থাকে যি গানেই শুনক তাক মানে মানুহ এগৰাকীয়ে নাচি থাকোঁতে মৰমতে 20 টকা এটা দিছিলে তো মই সেইটো লেমিনেশ্যন কৰাই অনালোঁ এইটো এনেকৈ তাৰ নামটো চৈয়দ জিছান আলম ডেট আৰু ঈদ উল ফিতৰত পতা খেল যিহেতু সেইকাৰণে এইটো লিখি দিলে কিন্তু ইয়াতে চং টেংগে আৰু এইজ 23 মান্থ বুলি লিখিব লাগিছিলে লিখা নহ'লে বাৰু যি হওক মই আকৌ নেক্সট টাইম যদি পাৰোঁ মানে এইটো কৰি ল'ম আৰু তো আপোনালোককো দেখাই দিলোঁ এইটো মই এনেকৈ বনাই ৰাখি দিলোঁ কাৰণ তাৰ যিহেতু এইটো ফাৰ্ষ্ট মানে মোৰ মানে ভাল লাগিল আৰু এনেকৈ কৰি মই ৰাখি থ'ম তাক ডাঙৰ হ'লে দেখাম তো এনেকৈয়ে মই স্মৃতিবোৰ সাঁচি ৰাখিলোঁ আৰু তাৰ পাছতে আহি গ'লোঁ দুপৰীয়া ভাত খাবলৈ ভাতত আছিলে আজি দালি স্কচ আলুৰ ভাজি আৰু জিকা বা কলিৰ চাটনি আৰু আছিলে জিকা আৰু বিলাহীৰ একেলগে চাটনি এটা তো এনেকৈ আজিৰ ব্লগটো সামৰি দিওঁ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই